Hi everyone, welcome to Partha YouTube channel. Me, Farheen Ahmed, from Jorhat Engineering College, a third semester student, will be talking about our college, the Big JEC. Let's talk about it. Our JEC was established in 1960, 10th October. এতিয়া কমেও 65 years কমপ্লিট কৰিলে আমাৰ JEC যাৰ বাবে আমি এতিয়া ডাঙৰকৈ গ্ৰেণ্ডলি ডায়মণ্ড জুবলি চেলিব্ৰেশ্যন কৰি আছোঁ 8, 9, 10ত আমাৰ হ'ব অক্টোবৰ আমাৰ ডায়মণ্ড জুবলি তো ডিপাৰ্টমেণ্ট ৱাইজ ইয়াত চিভিল 5টা ডিপাৰ্টমেণ্ট আছে চিভিল মেকানিকেল কম্পিউটাৰ চায়েন্স ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এই 5টা ডিপাৰ্টমেণ্টৰ বাহিৰেও ইয়াত হিউমেনিটিজ ডিপাৰ্টমেণ্ট আছে লগতে চায়েন্স ডিপাৰ্টমেণ্টৰ ভিতৰত কেমেষ্ট্ৰি ফিজিক্স এণ্ড মেথমেটিক্স ডিপাৰ্টমেণ্ট হিচাপেও আছে আৰু এইখিনিতো বিটেক কোৰ্চ তাৰ উপৰিও MCA কোৰ্চো আছে আমাৰ কলেজত JECৰ ষ্টাডি এনভাইৰনমেণ্টৰ বিষয়ে যদি ক'বলৈ যাওঁ যথেষ্ট ভাল ফেকাল্টিজ সকলো যথেষ্ট ফ্ৰেণ্ডলি আমাৰ লগত আৰু দে কেন গাইড ইউ ইন দ্য ৰাইট ৱে দে আৰ ভেৰি গুড এট দেয়াৰ ছাবজেক্টছ এতিয়া আহিছোঁ কেম্পাছলৈ কেম্পাছত মেইন বিল্ডিংটো আছেই য'ত ডাঙৰ ডাঙৰ ক্লাছৰুমবোৰ প্ৰথম দিনাখন যেতিয়া মই গৈছিলোঁ যথেষ্ট ডাঙৰ ক্লাছৰুম উইথ এ কেপাচিটি অফ 100 to 150 ষ্টুডেণ্টছ অডিটৰিয়াম আছে হোষ্টেলছ আছে হোষ্টেলছৰ ভিতৰত যদি ক'বলৈ যাওঁ 10 হোষ্টেলছ আছে তাৰে 8 হোষ্টেলছ ফৰ বয়জ এণ্ড 2 হোষ্টেলছ ফৰ গাৰ্লছ উইথ এভাৰেজ কেপাচিটি অফ 150 to 200 ফৰ গাৰ্লছ এণ্ড বয়জৰ হোষ্টেলৰ কেপাচিটি 85 to 90 ভিতৰত আহি যায় তো গোটেই ল'ৰা ছোৱালীখিনিয়ে হোষ্টেল যদি এলট কৰিব বিচাৰে তো পাই যাব যথেষ্ট আৰু যদি নাপায়ো নেক্সট ইয়েৰ এপ্লাই কৰিলে তোমালোকে পাই যাবা দেন ৱেলকাম টু ষ্টুডেণ্ট এক্টিভিটি ষ্টুডেণ্ট এক্টিভিটিৰ ভিতৰত তোমালোকে ইয়াত যথেষ্ট ৱৰ্কশ্বপছ ইভেন ক্লাবছ আছে ক্লাবছৰ নামখিনি মই স্ক্ৰীণত দেখাই গৈছোঁ চোৱা First, the JEC Literary Society, which organizes the largest literary fest in Upper Assam, our own quiz club and prayers for helping hands, the JEC Rope World, and Sagata, Jagaran, JEC The Wedding Society, and much more. বাছ ছাৰ্ভিচ বেংকিং ফেচিলিটি JECৰ মুখতে নিজৰ JEC ব্ৰাঞ্চ SBI ব্ৰাঞ্চ আছে য'ত ল'ৰা ছোৱালীবিলাকৰ যদি কিবা অসুবিধা হয় তাতে বেংকিঙৰ কাম কৰিব পাৰিব আহিব মন গৈছে নিব JECলৈ তোমালোকে যদি আহিব বিচাৰিছা যদি কলেজখন চাব বিচাৰিছা মই তোমালোকৰ 2টা ৰাস্তা আছে মই দেখাইছোঁ মেপত চোৱা এয়া হ'ল যোৰহাট ইঞ্জিনিয়াৰিং কলেজ ইয়ালৈ তোমালোকে আহিবলৈ হ'লে প্ৰথম ৰাস্তাটো হ'ল টাউনৰ পৰা তোমালোকে এণ্টাৰ কৰিব পৰা টাউনত লাহতি তেল ডিপু বুলি কয় SP পেট্ৰল পাম্প লাহতি ওচৰত আছে কিনাৰৰ ৰাস্তাটোৱেদি তোমালোকে আৰামছে আহি যাব পৰা প্ৰাইভেট কাৰ যদি আহিছে গুগল মেপ খুলি ল'বা চাই ল'বা 20 মিনিট লাগিব লাহতি তেল ডিপু পৰা আহিবলৈ আৰু যদি অটো বা টেম্পুত যদি আহা 30 মিনিটছমান লাগি যাব আৰু যিহেতু যোৰহাটত অটো বা টেম্পুৱে বেছি চলে তাহলে তাতে উঠি দিবা এনি টাইম এভেইলেবল থাকে লাহতি তেল ডিপুৰ ওচৰত আৰু অকণমান ওচৰে পাছে বিশাল চিশাল আছে বজাৰ চজাৰো কৰি মেলি ল'বা নহয় জানো আৰু নেক্সট ৰাস্তা হৈছে ডাইৰেক্ট আমি হাইৱে দি এণ্টাৰ কৰিব পাৰোঁ মেপত দেখাইছোঁ চোৱা হাইৱে দিছ আমি এইডোখৰ কি বুলি কয় আমিজ বুলি কয় সেইডোখৰৰ পৰা আমি সোমাই আহিব পাৰোঁ তাত কোনো বাছ চাছ নচলে বাট নিজৰ প্ৰাইভেট গাড়ী দি আহিছে যদি সোনকাল হয় এইটো ৰাস্তাতকৈ ডাইৰেক্ট টাউন এণ্টাৰ কৰিব নালাগে আৰু আমি ডাইৰেক্ট JEC পাই যাম দেন লেটছ কাম টু দ্য এডমিশ্যনছ তোমালোকে যদি এডমিশ্যন ল'ব খুজিছা আফটাৰ 10+2 তাৰমানে হাই ছেকেণ্ডেৰী এক্সামিনেশ্যন দি পেলাই থ্ৰু CBSE IS CSC এণ্ড সেৱা বোৰ্ড 10th হৈ যাব ন চৰি ASSEC বোৰ্ডৰ পৰা তো তোমালোকে CWE এক্সাম দিব লাগিব আৰু তাত JECৰ লাষ্ট ইয়েৰ কাট অফ হিচাপে মই নাজানো বিশেষকৈ কিন্তু
মই 115 to 120 ভিতৰলৈকে JEC ইনষ্ট্ৰুমেণ্টেশ্যন ডিপাৰ্টমেণ্টত মই দেখিছোঁ। এণ্ড যদি তোমালোকে 10+2 নাই কৰা এণ্ড ডিপ্ল'মা কৰি আছা, তো 3 year ডিপ্ল'মা কোৰ্চ যোন নেকি পলিটেকনিক বা তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকে কৰি আহিছে, তেওঁলোকৰ বাবে JLEE আছে, তেওঁলোকে এডমিশ্যন ল'ব টু BTech ছেকেণ্ড ইয়েৰ ডাইৰেক্ট এণ্ট্ৰি ল'ব, লিটাৰেল এণ্ট্ৰি বুলি কোৱা হয় তেওঁলোকক। লেটছ কাম বেক টু দ্য ফি ষ্ট্ৰাকচাৰ। JECত এডমিশ্যন ল'বলৈ 2000 rupees লাগে, ইউ কেন চেক দ্য ৱেবছাইট, আৰু এক্সট্ৰা 9000 rupees ফৰ এক্সট্ৰা এক্টিভিটিজ লাইক লাইব্ৰেৰী, ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চেল। তোমালোকক কথা এটা ক'বলৈ পাহৰিয়ে থাকিলোঁ, চৰি ফৰ ডেট। ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চেলত থ্ৰুৱেদি আমি যথেষ্ট অন কেম্পাছ প্লেচমেণ্ট হিচাপে যথেষ্ট কোম্পানীজ আহে, তোমালোকে দেখিব পাৰা অন দ্য স্ক্ৰীন, য'ত মই ৱেবছাইটটো চেক কৰি দেখাইছোঁ। এয়া হ'ল যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ৱেবছাইট অফিচিয়েল jecassamdot.ac.in। ইয়াত মই ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চেলত ক্লিক কৰিলোঁ। ইয়াত 2018 to 19লৈকে আপডেট দিয়া আছে, তোমালোকে দেখিব পাৰা কি কি কোম্পানী আছে। ৰেকম ইনফটেক, ফটো কমিশ্যন অফ ইণ্ডিয়া, দেন কগনিজেণ্ট, AFNs, দেন ইনফোচিছ, অইল ইণ্ডিয়া, TCS, বেদান্ত, বহুত আহিছেচোন, BCPL, গোটেই PSU কোম্পানীজবোৰ। দেন তোমালোকে ইয়াত আৰু এখন লিষ্ট আছে, য'ত ইয়াত দেখাইছে 2018 বেটছত এবাউট 82টা ষ্টুডেণ্ট ৰিক্ৰুইটমেণ্ট হৈছে। গেটটোতো পায়েই বহুতে। চ' মই বেছি ক'ব খোজা নাই ট্ৰেইনিং এণ্ড প্লেচমেণ্টৰ বিষয়ে, জাষ্ট এন অভাৰভিউ দিছোঁ। আমি কৈ আছিলোঁ ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা। চ' 9+2 11,000 আমাৰ এডমিশ্যনত অভাৰঅল হৈ গ'ল, আৰু হোষ্টেল ফিজ হিচাপে তোমালোকে মান্থলি 2000 মেথছ ফিজ দিলেই হ'ব, প্লাছ 6000 এনুৱেলি, ডেটছ অল। আৰু কি ক'ম এতিয়া, যদি মোৰ অনুভূতি হিচাপে যদি কোনোবাই মোক সাক্ষাৎকাৰ লয় যে কেনেকুৱা লাগিলে তোমাৰ JECলৈ আহি, মোৰ খুব ভাল লাগিছে। তোমালোককো আশা কৰিছোঁ তোমালোকে ভালকৈ পঢ়া যেন, আহা এইখন কলেজলৈ আৰু অনুভৱ কৰা যে কেনেকুৱা এটা গ্ৰেণ্ড কলেজ হয়, য'ত তুমি ক্লাবছ, লেব এক্টিভিটিজ, ৱৰ্কশ্বপছ, কি ক'ম, কি এক্টিভিটিজ পাবা মই তোমালোকক বুজাব পৰা নাই। আৰু ইমানেই ভাল লাগে, আৰু ইয়াৰ এনভাইৰনমেণ্টটো ইমানেই ধুনীয়া, তোমালোকে আহিলে গম পাবা, আৰু এবাৰ আহি পেলাই চোৱা। আৰু এয়াই আছিলে এইটো ভিডিঅ', যদি কিবা ভুল হৈছে, চৰি ফৰ ডেট।